এবাৰ উৰিয়ামঘাটবাসীৰ মাজত এটা নতুন বিপদ উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত উৰিয়ামঘাটত ৰেংবা বনাঞ্চলৰ প্ৰায় 11338 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ইতিমধ্যেই দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰীত উচ্ছেদ অভিযান চলি আছে কিন্তু উচ্ছেদ অভিযান চলি থকাৰ সময়তে এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাত থকা খিলঞ্জীয়া লোকসকল হেয়া হৈছে নগাৰ আগ্ৰাসন উৰিয়ামঘাটৰ পৰা বেদখলকাৰী গোল হয় কিন্তু এবাৰ আহিছে নগাই দাবী কৰিছে যে উৰিয়ামঘাটখন নগাৰ হয় ইয়া আগতে নাগালেণ্ডৰ ফলৰ পৰা বিশেষকৈ NSCNIM যেটো সন্ত্ৰাসবাদী সংগঠন তেওঁলোকৰ উগ্ৰপন্থী সংগঠন NSCNIM প্ৰথমতে কৈছিল যে উৰিয়ামঘাটৰ যেটো ৰেংবা বনাঞ্চল আছে সেই বনাঞ্চলৰ ভূমি অসম চৰকাৰে দীৰ্ঘদিনৰ পৰা বেদখল কৰি ৰাখিছে হেয়া আসলতে নাগালেণ্ডৰ ভূমি তাত অধিকাৰ আছে নগা লোকসকলৰ এই ধৰণৰ দাবী NSCNIM কৰিছিল কিন্তু তাৰ পাছত অতি ৰহস্যজনকভাৱে সেই সীমান্তত থকা অসম নাগালেণ্ড সীমান্তত থকা ৰেংবা বনাঞ্চলৰ কাষতে যেহেতু নাগালেণ্ড আছে নাগালেণ্ডত থকা কেইখনমান ডিস্ট্ৰিক্টৰ তেওঁলোকৰ আৰক্ষী বিষয়া তথা একাংশ ছাত্ৰ সংগঠনেও সেই উচ্ছেদ অভিযানৰ সমৰ্থন কৰিছিল আৰু তেওঁলোকে কৈছিল যে ৰেংবা বনাঞ্চলৰ পৰা অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে কিন্তু অতি ৰহস্যজনকভাৱে সুযোগ বুজি এবাৰ নগাই উৰিয়ামঘাট দখলৰ চেষ্টা কৰিছে বা উৰিয়ামঘাটখন তেওঁলোকৰ বুলি এক প্ৰকাৰ তেওঁলোকে দাবী কৰিছে বিশেষকৈ দক্ষিণ নাম্বৰ বনাঞ্চলৰ যেটো গেলাজান আছে আৰু লগতে ৰজাপুখুৰী অঞ্চলত কালিৰ পৰা উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযান চলি থকাৰ মাজতে হঠাৎ তাত নগা আগ্ৰাসন দেখিবলৈ পোৱা গৈছে যাকে যাকে নগা তালৈ আহিছে আৰু তেওঁলোকে এটা অদ্ভুত যুক্তি দিছে তেওঁলোকে কৈছে যে অসম চৰকাৰৰ এই উচ্ছেদক আমি পূৰ্ণ সমৰ্থন জনাইছো অসম চৰকাৰে বহু বছৰ আগতে উচ্ছেদ অভিযান চলাব লাগিছিল আৰু এই মাটি তেওঁলোকে এতিয়া নগা গটাই দিব লাগিব ৰজাপুখুৰী আৰু এই গেলাজান অঞ্চলটোৰ প্ৰকৃততে নগাৰ বুলি দাবী কৰিছে এয়া ভয়ংকৰ তথ্য ভয়ংকৰ এটা দাবী কাৰণ দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰীত নগাৰ মাটি বুলি দাবী কৰি একাংশ নগা ইতিমধ্যে তালৈ আহিছে তেওঁলোকে দিনে নিখাই তাত তেওঁলোকে অৱস্থান কৰিছে আৰু তেওঁলোকে অসম আৰক্ষী হৰুপথাৰ আৰক্ষী CRPF স্থানীয় ৰাইজৰ সন্মুখতে তেওঁলোকে দাবী কৰিছে যে গেলাজান আৰু ৰজাপুখুৰী নগাৰ হয় উৰিয়ামঘাট নগাৰ হয় তাত দীৰ্ঘদিনৰ পৰা একাংশ বেদখলকাৰী বহি আছিল অসম চৰকাৰৰ যি বন বিভাগ আছে বন বিভাগৰ চূড়ান্ত অকমান্যতাৰ কাৰণে তাত বহি আছিল নগাই বাৰম্বাৰ এই ভূমিসমূহৰ পৰা উচ্ছেদ চলাব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল বুলি নগাই মন্তব্য কৰিছে কিন্তু শেহতীয়াকৈ বেদখলকাৰী গুচি গ'ল কিন্তু উৰিয়ামঘাটৰ সমস্যা সমাধান যেন নহব তেনে এটা প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ মাজত কাৰণ ৰাইজে নগাৰ টিগিল গিলনিক লৈ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে কাৰণ আমি আগতে দেখিছো যে যেটো চৰাইদেউৰ ফালৰ পৰা যেটো অসম নাগালেণ্ড সীমান্ত আছে খাপেকাটি কানুবাৰী যেটো অঞ্চল আছে সেই অঞ্চলসমূহত নগাৰ উপদ্ৰৱ আমি দেখিছো অন্য ঠাইসমূহতো নগা আৰু নাগালেণ্ড আৰু অসমৰ সীমা বিবাদ আছে তাত নগাই কেনেকৈ উৎপাত কৰি আছে আমি দেখিছো মৰিয়নি সীমান্তটোত আমি দেখিছো যে নাগালেণ্ডৰ পৰা অহা বিদ্ৰোহে বা একাংশ নগা দুৰ্বৃত্তই কেনেকৈ মানুহৰ তামোলৰ বাগান ৰবৰৰ বাগান তেওঁলোকে নিজৰ বুলি দাবী কৰে জুই লগাই দিয়ে কাটে পশুধন তেওঁলোকে চুৰ কৰি লৈ যায় অসমীয়া লোকক তেওঁলোকে অপহৰণ কৰি লৈ যায় অসমীয়া লোকৰ ওপৰত নগাৰ অকথ্য অত্যাচাৰ আছে কিন্তু উৰিয়ামঘাট নতুনকৈ কাৰণ মুখ্যমন্ত্ৰীয়ে তাত গৈ এটা ডাঙৰ এটা অভিযোগ উত্থাপন কৰিছিল যে ৰেংবা বনাঞ্চলৰ ভিতৰত 400-500 বিঘা তামোলৰ বাগান ৰুইছে একাংশ বেদখলকাৰীয়ে আৰু এটো ফিনিশ আসাম জেহাদৰ এটা লক্ষ্য আছিল মধ্য অসমৰ পৰা যোৱা একাংশ সংখ্যালঘু লোকে তাত ঘৰ বনাইছিল আৰু অসম নাগালেণ্ড সীমান্তত চলি থকা যিমান অবৈধ কাৰ্যকলাপ আছে কলা সাম্ৰাজ্য আছে সুপাৰী সিন্ডিকেট আছে গৰু সৰবৰাহ কাণ্ড আছে মানৱ সৰবৰাহৰ বিভিন্ন ধৰণৰ ঘটনা তেওঁলোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কি তাৰ পাছত এতিয়া উৰিয়ামঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল সকলোবোৰ তাৰ পৰা আঁতৰি গ'ল এটা নতুনকৈ দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰীটো উচ্ছেদ অভিযান চলি আছে কিন্তু অতি ৰহস্যজনকভাৱে উচ্ছেদ অভিযান চলি থকাৰ মাজতেই নগাই আহি কৈছে যে এইটো আমাৰ এলেকা ইয়াত আমি থাকিম ইয়াত অসমীয়া লোকৰ স্থান নাই তাক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজসকল মন্তব্য আহিছে নগা লোকসকলে তাত কেনেকৈ টিগিল গিলাই পৰিছে আমি আপোনালোকক দেখুৱাব বিচাৰিছো এইটো আমি কান নগা বিলাক সাপোৰ্ট টাকাটো এইটো মিয়া বিলাক আহে কিনা আমি কান দে বিয়াতে আসাম হবি নাগালেণ্ডে হবি সব তাইখান মাটিটো ওকপাই কৰি কিনা আমি খানকে যিমান দিগদাৰ কৰি থাকে এইটো পৰা যোনটো এতিয়া এফেকশ্যন যিটো চলি আছে এইটো আসাম গভৰ্ণমেণ্ট একদম ধন্যবাদ দি আছে আসাম ষ্টেমকে এইটো ঠিক সময়ৰ পৰা এইটো এফেকশ্যনটো হৈছে কেলে মানে এইটো নহৈছে গ'লেতো 10-20 বছৰ ভিতৰতেতো আমি খান সব এইটোতো
নাগালেণ্ড হবি আসামতে হবি সব মেয়া খান লগা ৰাজ হৈ যাব এইটোৱে আমি ক'বলৈ মন এতিয়া এনেকৈ গৰু বান্ধিব ছাগলী বান্ধিব খুচি খুচি মানুহ লগা বাগান চাগান বেয়া গৰু দিব আৰু মানুহ খেতি বাৰী কৰিলে খেতি বাৰীতে চোৰ কৰি থকান এনেকৈ আছে আমি মহাবী গাঁও আৰু আচলতে এইটো এলেকাটো আমি খান লগা এলেকা আছে এইটো ৰাজা পুখুৰীটো গিলাজেন এইটো আমি খান লগা এলেকা আছে তাই খান উকোপাই কৰি কিনে এনেকুৱা বহি যাইছে এইটোৰ পৰা আমি বাৰ গৈ আছে আসাম চিফ একদম ধন্যবাদ দি আছে তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক নিমিত্তে আমি খান একদম ভাল আছে নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেন পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ পূৰ্বে আছিল একাংশ মিয়া লোকৰ বেদখলকাৰী তাণ্ডৱ এতিয়া নগাৰ তাণ্ডৱ হ'বলৈ গৈ আছে এতিয়া চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ এখন বিজেপি চৰকাৰ যেতিয়া ইয়াত চৰকাৰ গঠন কৰিছিল তেওঁলোকৰ এটা অন্যতম প্ৰতিশ্ৰুতি আছিল যে ৰাজ্যৰ আমাৰ অসমৰ সৈতে সংলগ্ন হোৱা ৰাজ্যসমূহ বিশেষকৈ মেঘালয় মিজোৰাম আৰু আমাৰ যি নাগালেণ্ড এই সীমা সমস্যাসমূহ অতি শীঘ্ৰেই সমাধান কৰা হ'ব কেইবালানিও আলোচনা হৈছে অসম নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে গৈ দিল্লীত অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিছে ইয়াত কেইবাজনো কেবিনেট মন্ত্ৰীয়ে তেওঁলোকৰ নাগালেণ্ডৰ মন্ত্ৰীৰ সৈতে বৈঠকত আলোচনা হৈছে যিসমূহ বিবাদিত ভূমি আছে যিসমূহ বিবাদিত এলেকা আছে সেই এলেকাসমূহ চিনাক্তকৰণ কৰা হৈছে কিন্তু তাৰ মাজতেই উচ্ছেদ অভিযান চলি থকাৰ মাজত উৰিয়াম ঘাট যিটো অঞ্চল আছে কাৰণ এতিয়া সংবাদ বাতৰি শিৰোনামত আছে উৰিয়াম ঘাট অঞ্চলটো সমগ্ৰ অসমবাসী ৰাইজে এই উচ্ছেদৰ সমৰ্থন কৰিছে আৰু কৈছে যে মিয়া লোকসকলক তাৰ পৰা খেদিব লাগে সংখ্যালঘু লোকসকলক তাৰ পৰা খেদিব লাগে যিসকল খণ্ডযুক্ত নাগৰিক হয় তেওঁলোকক খেদিব লাগে যিসকলে মাটি দখল কৰি আছে বনাঞ্চলৰ মাটি দখল কৰি আছে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি আছে তেওঁলোকক বেদখলমুক্ত কৰক আৰু সেই অঞ্চলসমূহ পুনৰ খিলঞ্জীয়া লোকৰ চৰণীয়া পথাৰ বা যি বনাঞ্চলৰ মাটি আছে বনাঞ্চলৰ কাৰণে থাকক ৰেংবা বনাঞ্চলখন অসমৰ সীমাত আছে কিন্তু হঠাৎ নগাৰ এই দাবীয়ে কিন্তু এতিয়া আতংকিত কৰিছে কাৰণ সেই অঞ্চলটোত উচ্ছেদ অভিযান চলাৰ দিনাখনৰ পিছদিনাখনৰ পৰাই হঠাৎ শ নগা লোক আহিছে তেওঁলোকৰ হাতে হাতে দা কুঠাৰ আছে তেওঁলোকৰ হাতত অস্ত্ৰ আছে কাৰণ নগাৰ ওচৰত অবাধ অস্ত্ৰ আছে অবৈধ অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহৰ এখন ডাঙৰ বজাৰ নাগালেণ্ডৰ পৰা চলি থাকে আৰু সেই কথা নতুনকৈ মই কোৱাৰ প্ৰয়োজন নাই সেইটো ইয়াৰ পূৰ্বে আৰক্ষী প্ৰশাসনৰ বিভিন্ন ধৰণৰ অভিযানত বা বিভিন্ন কথাত ওলাই পৰে যে নগাৰ ওচৰত অস্ত্ৰ আছে ময়নি সীমান্তত নগাৰ মন গ'লে গুলি ফুটাই গুচি যায় অসমীয়া চাহ খেতিয়কক তেওঁলোকে আক্ৰমণ কৰে অসমীয়া কৃষকসকলক জোৰ জবস্তি কৰি তেওঁলোকে উকা কাগজত সাইন কৰিবলৈ তেওঁলোকে লগায় কিন্তু এতিয়া পুনৰ একেই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে নেকি উৰিয়াম ঘাটত মানুহ আতংকিত হৈছে তাৰ স্থানীয় মহিলাৰ কি মন্তব্য শুনিলে যদি দিনে পোহৰে এনেকৈ নগা দুৰ্বৃত্তই তাত টিঘিল গিলাই ফুৰে তেন্তে আমি আমাৰ পশুধন কেনেকৈ তাত মেলি দিব পাৰিম বা আমি কেনেকৈ সেই গেজিং ৰিজাৰ্ভ বা বনাঞ্চলৰ ভূমিত আমি যিসমূহ ভূমিত নগাই নিজৰ বুলি দাবী কৰি আছে নগাই কৈছে যে দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজানখন নগাৰ আছিল 10-15 বছৰৰ পৰা তাত মিয়া মানুহ বহাৰ পিছত তেওঁলোকে সেই অঞ্চলসমূহত উচ্ছেদ অভিযান চলাবলৈ নাগালেণ্ড চৰকাৰকো দাবী কৰি আছিল লগতে অসম চৰকাৰকো তেওঁলোকে দাবী কৰি আছিল সেই মন্তব্য কিছু সময় পূৰ্বে মন্তব্য আপোনালোকক শুনালো আৰু সেয়া নগা ব্যক্তিসকলৰ মন্তব্য আহিছে তেওঁলোকে এতিয়া মাতি এৰি নিদিয়ে তেওঁলোকৰ হাতে হাতে দা কুঠাৰ লৈ তেওঁলোক আহিছে তেওঁলোকে আক্ৰমণ কৰিব পাৰে আতংকিত হৈ পৰিছে অতি ৰহস্যজনক কথা চিন্তাৰ কথা যে সীমান্তত থকা উৰিয়াম ঘাট যিটো অসম নাগালেণ্ড সীমান্ত আছে উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল বিদ্যাপুৰ 2 নং দলনিপুৰ বিদ্যাপুৰ বজাৰ এই অঞ্চলসমূহ বেদখলমুক্ত কৰা হ'ল তাত থাকিব কোন তাত নগা আহি আকৌ আগ্ৰাসন কৰিব নেকি যদি নগা আহি তাত আগ্ৰাসন কৰে তেন্তে কিন্তু সেইটো সেই ৰাইজৰ কাৰণে বেদখলকাৰীৰ কো ভয়াবহ হ'ব কাৰণ নগাই যি ধৰণৰ আগ্ৰাসন কৰে নগাই যি ধৰণৰ উৎপাত কৰে নগাই যি ধৰণৰ আক্ৰমণ কৰে নগাই যেনেকৈ আক্ৰমণৰ লক্ষ্য কৰি লয় সেই সকলোবোৰ কিন্তু আমি ইতিমধ্যে মৰিয়নি সীমান্তত দেখিছো অসম মৰিয়নি অঞ্চলটোত দেখিছো বিভিন্ন প্ৰান্তত আমি দেখিছো যে নগাই মন গ'লেই গুলি ফুটাই তাৰ পৰা গুচি যায় নগা দুৰ্বৃত্তই আমাৰ মানুহক অপহৰণ কৰি লৈ যায় বিভিন্ন ধৰণৰ ঘটনা আমি দেখি আছো কিন্তু এতিয়া এই উৰিয়াম ঘাটত নগাৰ আগ্ৰাসনক লৈ চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে হেতু লক্ষণীয় হ'ব বিজেপি চৰকাৰে কৈছিল যে এজনো খিলঞ্জিয়াৰ গাত আমি দাগ লাগিবলৈ নিদিও তেন্তে
এবাৰ কিন্তু চিন্তা খিলঞ্জীয়া লোকসকলে কৰিছে খিলঞ্জীয়া লোকেই কৈছে যে নগাৰ টিঘিল গিলনিৰ কাৰণে আমি আতংকিত হৈছো নগাই ইয়াত মুক্ত মনে বিচৰণ কৰিছে নগাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে যে এই গেলাজান আৰু ৰজাপুখুৰী আমাৰ হয় উৰিয়াম ঘাট আমাৰ হয় ইয়াত বহু বছৰ পূৰ্বৰ পৰা কোনবা মানুহ বহি আছিল কিন্তু সেইটো আমি মানি ললো এতিয়া আমি পুনৰ এই মাটিখিনি লৈ লম এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে কিন্তু তাৰ মাজতে মানুহৰ প্ৰশ্ন উত্থাপন হৈছে যে হঠাৎ উচ্ছেদ অভিযান চলাৰ লগে লগে নগাৰ যি তেওঁলোকে যি এক্টিভ হৈছে তেওঁলোকে যি ধৰণৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে হয়তো নগাই এই উচ্ছেদৰ সুযোগ গ্ৰহণ কৰিবলৈ বিচাৰিছে কাৰণ নগা লোকসকলে মন গলে তেওঁলোকে নিজৰ সীমা ঠেলে ইয়াৰ আগতে আমি দেখিছো মৰিয়নি অসম নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি অসম নাগালেণ্ডৰ মাজত সীমা সমস্যা আছে মন গলে তেওঁলোকে অসমীয়া মানুহৰ বাগানত আহি পেলাই গছ কাটি পেলাই উৰিয়াম ঘাটত তেওঁলোকে খাটি পেলাই বিভিন্ন ধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰি আহিছে কিন্তু তাৰ মাজত এতিয়া পুনৰ এবাৰ উৰিয়াম ঘাটত এক সন্ত্ৰাসৰ সৃষ্টি হৈছে নগা দুৰ্বৃত্তৰ মুক্ত বিচৰণ আৰু একাংশ নগা লোকে দাবী কৰিছে স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে আৰু তাৰ মাজত তেওঁলোকে এটা দাবী কৰিছে যে অতি শীঘ্ৰেই এই উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তটোত আৰক্ষী বেটেলিয়নৰ ব্যৱস্থা কৰক তাত নিশাৰ ভাগত আৰক্ষী আহক আৰক্ষী আহি পেলাই তাত পহৰা দিয়াৰ ব্যৱস্থা কৰক অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব নগা আৰু অসমীয়াৰ মাজত সংঘাত হ'ব পাৰে উৰিয়াম ঘাটত এই গেলাজান আৰু ৰজাপুখুৰীক লৈ কাৰণ অসমীয়া লোকসকলৰ বিভিন্ন দল সংগঠন আছে যিসমূহ স্থানীয় দল সংগঠন আছে তেওঁলোকে দাবী কৰিছে যে আমি নগাক মাটি এবিঘা এফুট মাটি এৰি নিদিওঁ অকমানো মাটি এৰি দিব নোৱাৰোঁ চৰকাৰে এইটো কথাটো কৈছিল কিন্তু নাগালেণ্ডৰ যিসকল প্ৰশাসন আছে নগা ব্যক্তি আছে দল সংগঠন আছে তেওঁলোকে কিন্তু স্পষ্টভাৱে কৈছে যে উৰিয়াম ঘাটৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলা অঞ্চলসমূহত আধা আধি কিন্তু নগা অঞ্চল আছে আৰু বিশেষকৈ এতিয়া উচ্ছেদ চলি থকা দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰী সম্পূৰ্ণভাৱে নগাই নিজৰ বুলি দাবী কৰিছে আৰু দাবী কৰাৰ পাছত তাত যিসকল স্থানীয় লোক আছিল যিসকলে কিছুদিন পূৰ্বে তেওঁলোক সন্তুষ্টি প্ৰকাশ কৰিছিল যে হয় আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰা হৈছে উৰিয়াম ঘাট বেদখল মুক্ত কৰা হৈছে আৰু তাত পুনৰ খিলঞ্জীয়া লোকসকলৰ গ্ৰেজিং হিচাপে ভূমি তেওঁলোকে পাব গৰু চৰাবলৈ তেওঁলোকে মুকলি পথাৰ পাব বেদখলকাৰীয়ে যি ধৰণৰ গৰু চুৰ কৰিছিল ছাগলী চুৰ কৰিছিল মাৰপিট কৰিছিল ড্ৰাগছ সৰবৰাহ কৰিছিল সুপাৰী সিন্ডিকেট কৰিছিল সেই অঞ্চলসমূহৰ পৰা সেইবোৰ নাইকিয়া হ'ব বুলি আমাৰ স্থানীয় ৰাইজে আশা কৰিছিল কিন্তু তাৰ মাজতে এতিয়া পুনৰ নগা আগ্ৰাসনে মানুহক কিন্তু আতংকিত কৰি তুলিছে প্ৰশ্ন উত্থাপন হৈছে বহুতে কমেন্ট কৰিছে শফিকুল ইছলামে লিখিছে লাচিত খানা এতিয়া ক'ত আছে লাচিত খানা ক'ত আছে মন্তব্য উত্থাপন হৈছে মুহবি লকৰে লিখিছে তাত সিংখল চলিয়াক পঠাই দিলে ভাল হয় সিংখল চলিয়া কিয় তাত মাত পতা নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সাহাজুদ্দিন আলমে লিখিছে মিয়া উচ্ছেদ কৰাৰ ফলত নগাৰ দপদপনি বাঢ়িল এতিয়া চৰকাৰে কি ক'ব এই ধৰণৰ মন্তব্য কৰিছে ঈশান আহমেদে লিখিছে এআই নগাৰ উপদ্ৰৱ বা নগাৰ শক্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তিলেশ্বৰ ঠেঙালে লিখিছে আমাক উচিত তাত সেই অঞ্চলসমূহত আৰক্ষী ব্যৱস্থা কৰিব লাগে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰিছে ইতিমধ্যে আৰক্ষী বেটেলিয়ন কেম্প তাত প্ৰতিষ্ঠা কৰিব লাগে স্থাপন কৰিব লাগে বুলি স্থানীয় দাবী কৰিছে কাৰণ দীৰ্ঘদিনৰ পৰা সেই অঞ্চলসমূহত নগা দুৰ্বৃত্তৰ আগ্ৰাসন আছে কিন্তু এই অঞ্চলসমূহত বেদখলকাৰী বহি থকাৰ কাৰণে আৰু বেদখলকাৰী অতি ৰহস্যজনকভাৱে এটা মন্তব্য কৰিছিল আমি গুচি যাম হয় নগা আহিলে কোনে ৰখাব এই ধৰণৰ মন্তব্য কিন্তু বেদখলকাৰীয়ে উৰিয়াম ঘাটৰ বিদ্যাপুৰত মন্তব্য কৰিছিল আৰু সেই কথা এতিয়া আখৰে আখৰে প্ৰমাণ হৈছে ধন্যবাদ